সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী কেন্দ্ৰিক এখন যুদ্ধ চলি আছে চিপাঝাৰ বিধানসভা সমষ্টিত। এই অভিযোগ কোচ ৰাজবংশী জনগোষ্ঠীৰ। বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ প্ৰাক মুহূৰ্তত চিপাঝাৰ সমষ্টিত বিজেপিত বিভিন্ন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থক আৰু প্ৰাৰ্থীৰ বাঢ়িছে দুশ্চিন্তা। আনকি খুদ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ প্ৰাৰ্থিত্বক লৈও নিশ্চিন্ত হ'ব পৰা নাই একাংশ সমৰ্থক। বিজেপিৰ একাংশ তৃণমূল কৰ্মীয়ে বিধায়ক হিচাপে নতুন মুখৰ প্ৰাৰ্থী বিচৰা সময়তে কোচ ৰাজবংশী সম্প্ৰদায়ৰ একাংশ লোকে বিধায়ক হিচাপে পুনৰ পৰমানন্দ ৰাজবংশীক বিচাৰি আয়োজন কৰে সংবাদমেল। কোচ ৰাজবংশীৰ অধিক ভোটাৰ থকা সমষ্টিটোত সম্প্ৰদায়টোৰ প্ৰতিনিধি বিচৰাৰ লগতে পৰমানন্দ ৰাজবংশীৰ দিনত সমষ্টিটোত সৰ্বাধিক উন্নয়ন হোৱাৰো দাবী কৰে এইসকল লোকে। ডিপিলত সংবাদ ভৱনত সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ওচৰত পৰমানন্দ ৰাজবংশীক পুনৰ প্ৰাৰ্থিত্বৰ দাবী জনায়। ৬০,০০০ কোচ ৰাজবংশী ভোটাৰ থকা চিপাঝাৰ সমষ্টিটোত ৫টা বছৰত কোচ ৰাজবংশীসকলৰ বাবে কি উন্নয়ন কৰিলে বুলি সাংবাদিকে প্ৰশ্ন কৰাৰ উত্তৰত কিন্তু দিব নোৱাৰিলে সংবাদমেল আয়োজন কৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে। ২০২৬ চনৰ যিটো সাধাৰণ নিৰ্বাচন আহি আছে আমাৰ অসমৰ, এই সাধাৰণ নিৰ্বাচনত আমি বিশেষকৈ মই এগৰাকী কোচ ৰাজবংশী জনগোষ্ঠীৰ ব্যক্তি হিচাপে আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ বিশেষকৈ চিপাঝাৰ সমষ্টিত যিহেতু প্ৰায় ৬০,০০০ ভোট কোচ ৰাজবংশী জনগোষ্ঠীৰ আছে, গতিকে এই জনগোষ্ঠীখিনিয়ে আটাইখিনি ভোট আগন্তুক দিনতো বা যোৱা কেইটা বছৰতো আমি অসমৰ এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই বিজেপি দললৈ পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছে। আৰু যোৱাটো লোকসভা নিৰ্বাচনতো দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ মাননীয় সাংসদ দিলীপ শইকীয়াদেৱক এই জনগোষ্ঠীটো বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ চিপাঝাৰ সমষ্টিৰ ৰাইজে প্ৰায় 99% ভোট তেখেতক প্ৰদান কৰিছে। আৰু এই কথাখিনি সম্ভৱ হৈছে আমাৰ চিপাঝাৰ সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ কাৰণে। কাৰণ এইকাৰণে মই কথাটো কৈছোঁ যে এগৰাকী শক্তিশালী কোচ ৰাজবংশী জনগোষ্ঠীৰ কংগ্ৰেছৰ সাংসদ আছিল তেতিয়া মাধৱ ৰাজবংশী, কিন্তু পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত প্ৰায় 99% কোচ ৰাজবংশী জনগোষ্ঠীয়ে কিন্তু বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ, দিলীপ শইকীয়াৰ প্ৰতি আকৰ্ষিত হৈ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৰ্ষিত হৈ সেই দলৰ প্ৰতি বা সেই ব্যক্তিৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল, যাৰ কাৰণে প্ৰায় ৭০,০০০তকৈ অধিক ভোটত চিপাঝাৰ সমষ্টিয়ে যোৱা লোকসভা সমষ্টিত লিড দিবৰ কাৰণে সক্ষম হৈছিল। গতিকে মই আগন্তুক দিনতো এগৰাকী কোচ ৰাজবংশী জনগোষ্ঠীৰ ব্যক্তি হিচাপে ডক্টৰ পৰমানন্দ ৰাজবংশীক বিচাৰোঁ এইকাৰণে, কাৰণ প্ৰথমতে মাত্ৰ তেওঁ ৫টা বছৰ প্ৰতিনিধি হিচাপে, ৰাইজৰ প্ৰতিনিধি হিচাপে বিধায়ক হিচাপে চিপাঝাৰ সমষ্টিত আমি লাভ কৰিছোঁ। তাৰে এটা বছৰ ক'ভিড-19ত গৈছে আৰু সেইফালৰ পৰা যদি চাওঁ আমি কেৱল ৪টা বছৰ তেখেতে কাৰ্য সম্পাদন কৰিবৰ কাৰণে সুবিধা পাইছে। আৰু এই ৪টা বছৰত অকল কোচ ৰাজবংশী জনগোষ্ঠীয়ে নহয়, চিপাঝাৰ সমষ্টিৰ সকলো জাতি জনগোষ্ঠীৰ লগত লৈ তেখেতে কাম কৰি আছে, আমি এইটো প্ৰত্যক্ষ কৰিছোঁ। আৰু আপোনালোকে হয়তো সকলোৱে কথাখিনি মন কৰিছে, জাতি জনগোষ্ঠী সম্প্ৰদায় সকলোকে আগত লৈ নিস্বাৰ্থভাৱে তেখেতে দিনে নিশাই দলৰ প্ৰতি বা সমষ্টিটোৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। গতিকে আমি পুনৰবাৰ তেখেতক এই কাৰ্যকালত আমি বিধায়ক হিচাপে পোৱাটো বিচাৰোঁ। আৰু আমি আশা ৰাখিছোঁ যে তেখেতৰ নেতৃত্বত পুনৰ আগন্তুক ৫ বছৰত আমাৰ চিপাঝাৰ সমষ্টিয়ে অসমৰ ভিতৰত এটা ভাল সমষ্টি হিচাপে আমি লাভ কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক আৰু আমাৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱক মই এই বিষয়ে অনুৰোধ জনাব বিচাৰোঁ যে আগন্তুক দিনত ডক্টৰ পৰমানন্দ ৰাজবংশীক এই বিধায়ক হিচাপে দলীয় টিকটটো প্ৰদান কৰি পুনৰ ৫ বছৰ এই সমষ্টিত সেৱা কৰিবৰ কাৰণে সুবিধা লাভ কৰিব, এই অনুৰোধটো আমি আমাৰ ফালৰ পৰা জনাইছোঁ। এইটো আমাৰ ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচন আহি আছে আৰু সেই বিধানসভা নিৰ্বাচনত আমি যিটো প্ৰাৰ্থীকেন্দ্ৰিক এখন ওপৰত যুদ্ধ চলি আছে, সেই যুদ্ধৰ প্ৰতি আমি লক্ষ্য ৰাখি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। যিহেতু আমাৰ চিপাঝাৰ সমষ্টিটো কোচ অধ্যুষিত এলেকা আৰু সেই কোচ অধ্যুষিত সমষ্টিটোৰ কাৰণে আমি স্থানীয় ব্যক্তি এজনক প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু সেই স্থানীয় ব্যক্তিজনেই হৈছে আমাৰ পৰমানন্দ ৰাজবংশী। যোৱা ৫টা বছৰ বিধানসভাৰ বিধায়ক হিচাপে তেওঁ যিখিনি কাম কৰিলে সেইখিনি আমাৰ মনোভূত হৈছে, ৰাইজেও উপকৃত হৈছে। যিহেতু উদাহৰণস্বৰূপে আমি গাঁৱত গ'লে আগতে বোকা পানী গচকি যাব লগা হৈছিলে, এতিয়া কিন্তু প্ৰত্যেকখন গাঁৱে গাঁৱে যিবিলাক ৰাস্তা গৈছে পকীকৰণ হৈছে, ফেভাৰ ব্লক হৈছে আৰু বহুতো উন্নয়নৰ কাম হৈছে। সেইফালৰ পৰা লক্ষ্য ৰাখি আমি বলিষ্ঠ ব্যক্তি হিচাপে পৰমানন্দ ৰাজবংশীক বিচাৰোঁ আৰু আগন্তুক ২৬ৰ বিধানসভাত তেওঁ আমাৰ MLA হিচাপে আমাৰ যাতে সেৱা কৰিব পাৰে, সেইকাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে। আৰু আমাৰ স্বয়ং আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া
আৰু আমাৰ দিলীপ শইকীয়া আমাৰ অসম বিজেপি সভাপতি ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আমাৰ এই কোচ ৰাজবংশীৰ মনৰ আশা পূৰণ কৰি দিয়ে। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।